বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ফ্ৰী চিলাই মেচিন সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। কেন্দ্ৰই 15,000 টকা দিব আপোনাক চিলাই মেচিন কিনিবলৈ আৰু আপুনি কৰিব লাগিব ইয়াৰ বাবে আবেদন। কেনেকুৱাভাৱে আবেদন কৰিব, কেনেকৈ আপুনি টকাখিনি লাভ কৰিব আৰু এই 15,000 টকা পোৱাৰ পিছত আপুনি চিলাই মেচিন কিনিব পাৰিব আৰু কেন্দ্ৰই আপোনাক 15,000 টকা প্ৰদান কৰিব চিলাই মেচিন কিনিবলৈ আৰু আপুনি ইয়াৰ বাবে কৰিব লাগিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আপোনালোকক বুজাই দিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম মোৰ এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দি ল'ব। কেন্দ্ৰই 15,000 টকা দিব চিলাই মেচিন কিনিবলৈ, এইদৰে আবেদন কৰক। PM বিশ্বকৰ্মা যোজনা। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত চিলাই মেচিন ক্ৰয় কৰিবলৈ 15,000 টকা দিব। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চিলাই মেচিন দি আছে। এই খবৰ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে স্বাৱলম্বী হ'ব বিচৰা মহিলাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ চিলাই মেচিনটো যোগান ধৰা নাই যদিও চিলাই মেচিন ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে 15,000 টকা দি আছে। PM বিশ্বকৰ্মা যোজনা আঁচনিৰ অধীনত এই ধনৰাশি কেন্দ্ৰই প্ৰদান কৰিছে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় চৰকাৰেও ব্যৱসায় আৰম্ভ কৰা লোকক 20,000 টকা পৰ্যন্ত ঋণ দি আছে। পূৰ্বে উল্লেখ কৰা অনুসৰি এইটো PM বিশ্বকৰ্মা যোজনাৰ অংশ হিচাপে প্ৰদান কৰা হৈছে। গতিকে এই আঁচনিৰ বাবে যোগ্য হ'বলৈ গ্ৰাহকজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তদুপৰি যিসকলে ইতিমধ্যে চিলাইৰ কাম কৰি আছে তেওঁলোকে এই আঁচনিত নামভৰ্তি কৰিব পাৰিব। কিন্তু এই আঁচনিৰ অধীনত যদি তেওঁ আগতে ধন পাইছে তেন্তে এই আঁচনিৰ পৰা তেওঁ পুনৰ টকা নাপাব। PM বিশ্বকৰ্মা যোজনাৰ অধীনত যিকোনো দৰ্জী এই আঁচনিৰ অধীনত আহিব পাৰিব, কিন্তু তেওঁলোকৰ বয়স 18 বছৰৰ ওপৰৰ হ'ব লাগিব। পুৰুষ মহিলা উভয়ে এই আঁচনিত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনি PM বিশ্বকৰ্মা যোজনাৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ প্ৰয়োজন। আৱাসিক প্ৰমাণপত্ৰৰ প্ৰয়োজন। কাষ্ট চাৰ্টিফিকেট লাগিব। যদি আছে এটা সক্ৰিয় ফোন নম্বৰৰ প্ৰয়োজন। আবেদনকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব। আবেদনকাৰীয়ে উপৰোক্ত নথিপত্ৰ প্ৰদান কৰি সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীক এখন স্লিপ বা ৰচিদ দিয়া হ'ব। আবেদনকাৰীয়ে সাৱধানে নিজৰ লগত এই ৰচিদ ৰাখিব লাগিব। যদিহে আবেদনৰ চৰ্তসমূহ সঠিকভাৱে পূৰণ কৰিব পৰা যায় তেন্তে এই এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে চিলাই মেচিন ক্ৰয়ৰ বাবে বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে। প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি বিবেচিতসকলৰ আবেদন পত্ৰৰ সঠিক পৰীক্ষণৰ পিছত বিনামূলীয়া চিলাই মেচিন প্ৰতিজন আবেদনকাৰীৰ ঘৰত তেওঁলোক থকা ব্লক বা পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।